কৰি আছো দুখ হে ৰাম আপুনি অগাধ বুদ্ধি অংশ ব্যাসদেৱে কৈছে যে হে দেৱৰ্ষি মই যদিও সৰ্বশাস্ত্ৰত মই পাৰ্গত হওঁ মই নিজেও স্বীকাৰ কৰোঁ আৰু জগতেও স্বীকাৰ কৰি আছে আৰু মই সমস্ত অৰ্পণা ভক্তি মই ভগৱন্তকে সদায় কৰি আছোঁ মই জগতত যি পাওঁ সমস্ত ভগৱন্তকে অৰ্পণা কৰি মই তেওঁৰ ওচৰত মই ভক্তি সাধনেই কৰিবলৈ যত্ন আৰু মই যেতিয়া ধ্যানত বহিম সমাধিত যেতিয়া মই বহিম স্বয়ং সেই প্ৰভু ভগৱন্ত যিজন নিৰাকাৰ নিৰঞ্জন পৰম ব্ৰহ্মজনৰ লগতেই মোৰ সমাধিত সংযোগ হয় সাক্ষাৎ হয় এইখিনিলৈকে মই ঠিকেই আছোঁ কিন্তু তাৰ পিছতো মোৰ মনত কিয় ইমান অশান্তি ইয়াৰ কাৰণটো মই নিজে উপলব্ধি কৰিব পৰা নাই গতিকে হে দেৱৰ্ষি তুমি যিহেতু জানিলা মোৰ অন্তৰত কিমান দুখ এতিয়া মই এইটো জানো যে তুমি সৰ্বজ্ঞান তুমি চব জানা মই নজনা কথাখিনি তুমি জানা কাৰণ তুমি সাক্ষাতে ঈশ্বৰক তুমি সদায় দৰ্শনো কৰি আছা ঈশ্বৰৰ নাম লৈ ঈশ্বৰৰ মূৰ্তি লৈ সদায় তুমি পৰিভ্ৰমণ কৰি আছা গতিকে ঈশ্বৰে যি জানে সেইখিনি তুমিও জানা তুমি সাক্ষাতে যেতিয়া মোক কৃপা কৰি দৰ্শন কৰি মোৰ মনৰ দুখৰ কথাখিনি শুনিলা গতিকে মই তোমাক কৰপূতে নিবেদন কৰিছোঁ কি কাৰণত মোৰ ইমান দুখ এই কথাটো আপুনিয়ে মোক কওক মোৰ কি দুখ গতিকে সেই গুৰু সমস্ত আজি যিটো নিবেদন কৰিছে ব্যাসদেৱে নাৰদৰ ওচৰত তাৰ পৰা এটাই আমি উপলব্ধি কৰিম আমি এটাই বুজিব লাগিব আমি নিজে নিজে যিমানবিলাক কৰ্ম আমি শুদ্ধভাৱে নকৰোঁ কিয় ভাল কৰ্ম বুলি পেলাই আমি যিমানেই আমি নিজে অহংকাৰ কৰি নকৰোঁ কিয় সেই কৰ্মত কিবা নহয় কিবা এটা হয়তো দুখ থাকে যিটো দুখ মই নিজে চিনি নাপাওঁ সেইটো দুখ হয়তো বেলেগে হয়তো প্ৰত্যক্ষ কৰিছে আৰু এনেকুৱা কৰ্ম যদি আমি কৰোঁ যিটো কৰ্ম কৰি আমি নিজে সন্তুষ্ট নহওঁ যিটো কৰ্ম কৰি আমি নিজেই বুজি পাওঁ যে মই যিটো কৰ্ম কৰিলেও এইটো কৰ্ম ভাল কৰ্ম নহ'ল মই নিজেই কৰা কৰ্মটোত যদি মই নিজেই বিচাৰক হৈ কওঁ যে মই ভাল কৰ্ম নকৰিম তেতিয়াহ'লে সেই কৰ্মটো কেতিয়াও সঠিক কৰ্ম নহ'ল গতিকে আজি ব্যাসদেৱে মনত নিজকে বুজি পোৱা নাই যে কি তেওঁ কৰিলে কিন্তু এটা তেওঁ উপলব্ধি কৰিছে যে মই সাংঘাতিক কিবা এটা ভুল কৰিলোঁ কিন্তু এতিয়া মই কি ভুল কৰিলোঁ মই ক'ব পৰা নাই সেইকাৰণে এতিয়া গুৰুৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰি কৈছে গুৰু মানে এতিয়া নাৰদক তেওঁ গুৰু মানিছে তুমি সৰ্বজান তুমি কোৱা যে কি কাৰণত মোৰ ইমান দুখ কি কৰিলে মোৰ মনৰ পৰা এই দুখখিনি আঁতৰিব তাৰ কাৰণে তুমিয়ে মোক কৃপা কৰিব লাগিব এই বুলি এতিয়া নাৰদকে পুনৰ সম্বোধন কৰিছে আহক নাৰদে তাৰ উত্তৰ কেনেকৈ প্ৰদান কৰে কৃষ্ণ জয় হে ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতৰে নাশ এই ৰাম নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান হে ৰাম অকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমি বেদৰ তত্ত্ব মৰ্ম হে ৰাম গৰি
ব্যাসদেৱে সুধিলে মোৰ ভুলটো ক'ত আপুনি সৰ্বজান গতিকে আপোনাকে সুধিছোঁ আপুনি কৃপা কৰক আৰু সেই প্ৰশ্নটো শুনিবৰ কাৰণেই নাৰদ যেন অপেক্ষা কৰি আছে আৰু এইটো দৰ্শন দেখিয়েই তেওঁ ব্যাসদেৱৰ ওচৰলৈ আহিছে তেওঁ লগে লগে সমিধান কৰি দিলে যে হে ব্যাসদেৱ তুমি তোমাৰ কৰ্মৰে সমস্ত জগতকে তুমি নাশ কৰি দিলা যে কেনেকৈ নাশ কৰিবা তুমি সাধাৰণ এক সুখৰ কাৰণে কোনোবা এজন লোকক মনুষ্য লোকক ইন্দ্ৰিয় সুখৰ কাৰণে ভোগৰ কাৰণে তুমি জীৱ হত্যাৰ পন্থ এটা তুমি মুকলি কৰি দিলা যাগ যজ্ঞ পূজা বলি ইত্যাদি ইত্যাদি যিখিনি কৰ্ম তোমাৰ বেদৰ মাজেৰে বিচাৰৰ মাজেৰে শাস্ত্ৰৰ মাজেৰে তুমি যিখিনি বৰ্ণনা কৰি দিলা দেৱক পূজা কৰি আমি স্বৰ্গ লাভ কৰাৰ সুখৰ যিটো সপোন তুমি সাধাৰণ বিষয় লোকসকলক দেখুৱালা এইটোৱে কি কৰিলে জানা নিজৰ লগতে গোটেই জগতখনকে তুমি সৰ্বনাশ কৰিলা অহেতুক কিছুমান জীৱক নিৰপৰাধী জীৱক তুমি হত্যা কৰাৰ নাশ কৰাৰ তুমি ৰাস্তাটো তুমি খুলি দিলা যেতিয়া যাগ যজ্ঞ পূজা বলি হোমত অসংখ্য জীৱক পূজা দিয়া হয় বলি দিয়া হয় সেই জীৱবিলাকক জানো হত্যা কৰা নহ'ল জানো তাৰ অন্তৰালত কি এটা বাঞ্ছা থাকে যে মোৰ মনত থকা যিমানখিনি দুখখিনি নাশ হওক মোৰ যিমানখিনি বিষয়ৰ যিখিনি সুখ সমস্তখিনি যেন মোক দেৱতাই কৃপা কৰি মোক প্ৰদান কৰক অৰ্থাৎ এজনৰ সুখৰ কাৰণে এখন গৃহৰ সুখৰ মংগলৰ কাৰণে 4, 5, 6জন 7জন আমাৰ গৃহস্থৰ পৰিয়ালৰ কাৰণে সুখৰ কাৰণে আমি অনেক জীৱক হত্যা কৰাৰ এটা ৰাস্তা আমি ব্যাসে ক'লে যে তোমাৰ দৰে সৰ্বজ্ঞান জগতত নাই সকলোৱে জানে তুমি যি কোৱা সেয়ে চৰম সত্য বুলি সকলোৱে মানি লয় গতিকে তুমি আজি বেদৰ পন্থৰে পূজা বলি বিধান প্ৰদান কৰি স্বৰ্গৰ সুখৰ আকাংক্ষা সপোনটো দেখুৱাই তুমি গোটেই জীৱ জগতক তুমি সৰ্বনাশ কৰিলা গতিকে এইটো হৈছে তোমাৰ একমাত্ৰ দুখ যিটো তুমি নিজে দেখিব বুজিব পৰা নাই কিন্তু তোমাৰ এটাই সৌভাগ্য তুমি যি কৰ্ম কৰিছা তুমি নিজৰ কাৰণে সেই কৰ্মখিনি কৰা নাই তুমি জগতৰ সাধাৰণতৰ দুখত কষ্টত ভুগি থকাজনৰ সুখ কেনেকৈ হ'ব তাৰ সহজ ৰাস্তা এটা তুমি দিবলৈ প্ৰযত্ন কৰিছা এইটোৰ সৎ তোমাৰ বুদ্ধিৰ কাৰণে আজি তুমি পৰিত্ৰাণৰ কাৰণে কিবা নহয় কিবা এটা উপায় পাইছা কিন্তু অসৎ বুদ্ধি থাকিলে তুমি কেতিয়াও নাপাবা কিন্তু তোমাৰ কৰ্মটো যে ভুল হ'ল দুখ হ'ল গতিকে সেই দুখটো এতিয়া মই তোমাক দেখুৱাই দিছোঁ যে তুমি যিবিলাক কৰিলা সেইবিলাক জগতে যিবিলাক নবলক কথা নাই কিন্তু তুমি জানি লোৱাটো উচিত সেইবিলাক কৰ্ম লোক কল্যাণৰ কাৰণে ভাল বুলি কৰোঁতে সি কিন্তু বেয়া লোকে এটা ৰূপান্তৰিত কৰিছে যাৰ কাৰণে তোমাৰ মনত এনেকুৱা এটা অশান্তিকৰ এটা অৱস্থা আহিছে নিজেও কৰ্ম উপলব্ধি কৰিব মানে উপভোগ কৰিব পৰা কৃষ্ণ এই ৰাম স্বভাৱে লম্পট বিষয়াত অনুৰাগ স্বৰ্গ পাইবো বুলি ৰংগে কাটে হংস এই ৰাম কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্য ক্ষয় ভৈলে দুনাই
প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন হে ৰাম সিজিল তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ৰ তব সেই অভিপ্ৰায়। এতিয়া পুনৰ কৈছে যে মনুষ্যৰ মন বুদ্ধি স্বভাৱতে বিষয়ত যেতিয়া মজি থাকে সেই মন বুদ্ধি চঞ্চল হৈ যায় আৰু বিষয়ত মজি থকা ইন্দ্ৰিয়বিলাকক যদি কিবা কাৰণত সুখৰ এটা সপোন দেখুওৱা যায় ই আৰু বেছি চঞ্চল হৈ যায়, যাৰ ফলত স্বৰ্গৰ দেৱতাবিলাকে যেনেদৰে সুখত ভোগত থাকে সেই বাসনাটো আমাৰ জাগে, জাগাৰ কাৰণে তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে তুমি আজি যিটো ব্যৱস্থা কৰি দিলা পূজা পাতল যজ্ঞ বলি এই সমস্তৰ জৰিয়তে হাঁহ ছাগলীকে আদি কৰি পশু পণ্যক বধ কৰি বলি দি দেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে তুমি পূজা বিধি প্ৰণয়ন কৰি দিয়া। আৰু যদি কোনোবাই তুমি বিধান দিয়া বিধিমতে শুদ্ধভাৱেও যদি কৰ্মটো কৰে, শুদ্ধভাৱে কৰ্ম কৰিলে তেওঁতো পুণ্য অৰ্জন হয়, কিন্তু পুণ্য অৰ্জন কৰি কি কৰিব, পুণ্য ধনখিনি লৈ কেইটামান দিন স্বৰ্গৰ সুখ তেওঁ ভোগ কৰিব, কিন্তু পুণ্য ধনখিনি যেতিয়া শেষ হ'ব স্বৰ্গৰ পৰা তেওঁ আকৌ পুনৰ ঘূৰি আহিব, আকৌ আহি মৰ্তত বা কৰ্মজগতত তেওঁ আকৌ প্ৰৱেশ কৰিব লাগিব। অৰ্থাৎ জীৱবিলাকে কোনোদিন এই ব্যৱস্থাৰ মাজেৰে মুক্তি নাপায়। অতি বেছি কাৰোবাক যদি উপকাৰ কৰে তেতিয়াহ'লে তেওঁ পুণ্য অৰ্জন কৰি স্বৰ্গ পাব। স্বৰ্গত দুটামান দিন তেওঁ পুণ্য ধনটো থকাৰ লগে লগে থকাৰ কাৰণে তেওঁ ভোগ কৰি ধনটো যেতিয়া নাইকিয়া হৈ গ'ল তেতিয়া পুনৰ স্বৰ্গৰ পৰা ঘূৰি আহিব লাগিব। আমি এতিয়া ইমান কষ্ট উপাৰ্জিত ধন কেইটামান যেতিয়া পকেটত ভৰালোঁ, ধনকেইটা দেখাৰ লগে লগে আমাৰ যেতিয়া মনলৈ আহিল যে মই অমুকলৈ যাম, তমুকলৈ যাম, তমুকলৈ যাম, তমুক যাম, অমুক চাম, তমুক চাম, আমি গ'লোঁ, কিন্তু টকাকেইটা থকালৈকে আমি পাহৰিলোঁ ঘৰখন ক'ত আছে। কিন্তু যেতিয়া টকাকেইটা শেষ হ'ল, ধনকেইটা শেষ হ'ল, তেতিয়া আমাক ক'লৈ মনত পৰিব, ঘৰলৈ মনত পৰিব। য'ত আমি খুব ভোগ কৰি আছিলোঁ সেই ঠাইখনতো মোৰ নিৰাপদ নহয়, গতিকে যেনে তেনে হ'লেও আকৌ গৃহলৈকে আমি আহিব লাগিব, তাৰমানে মায়া সংসাৰত আহি পুনৰ কৰ্ম দুখ ভুঞ্জিব লাগিব। গতিকে এই কাৰণে তুমি যিটো কৰ্ম কৰিছা এই কৰ্মটোক যদি কোনোবাই দুখো ধৰে, কোনোবা জ্ঞানীজন আছে, পণ্ডিতজন আছে যে ব্যাসে আজি যিটো কৰ্ম কৰিলে এই কৰ্মটো ভাল কৰ্ম নকৰিলে, মনেৰে সৈতে যদি তেওঁ বুজিও পায় কাকো তেওঁ ক'ব নোৱাৰে, কোৱাৰ লগে লগে তেওঁকেই কোনোবাই অপমানিত কৰিব, কাৰণ এই সময়ত ব্যাসৰ সমান পণ্ডিত জগতত নাই। গতিকে আমি যদি সাধাৰণজনে যদি ব্যাসৰ ভুলটো যদি কৈ যদি কাৰোবাক কওঁ যে পূজা কৰিব নাপায়, বলি দিব নাপায়, জীৱ হত্যা কৰিব নাপায়, তেতিয়াহ'লে সেইজনে মোক এনেকৈ তিৰস্কাৰ কৰে যে তুমি ব্যাসতকৈ পণ্ডিত হ'লা, ব্যাসতকৈ তুমি জানা, ব্যাসেই যিটো ৰাস্তা দিছে তাতকৈ তুমি এটা বেলেগ ৰাস্তা দেখুৱাইছা, ইত্যাদি ইত্যাদি কৰি আমাক যদি তিৰস্কাৰ কৰে সেই তিৰস্কাৰটো কেতিয়াও সহ্য কৰিব নোৱাৰিব, কাৰণে সেইসকলেও মনে মনে থাকিব লগা হৈছে। গতিকে এইকাৰণে কৈ আছে প্ৰকৃতি কহিলা তুমি অনেক ধৰ্মক নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন। তুমি অনেক ধৰ্মৰ কথা, বিষয় ধৰ্ম কৰ্মৰ কথা অনেক ক'লা, কিন্তু তাৰ লগত কৃষ্ণৰ কথাটো তুমি ব্যক্ত নকৰিলা, কৃষ্ণৰ লগত সম্বন্ধ নাৰাখি বিষয়ৰ জগতৰ অন্যান্য সমস্ত ধৰ্ম কৰ্মৰ কথাই ক'লা, কিন্তু নিৰ্গুণ পৰম ব্ৰহ্ম কৃষ্ণৰ কথা তুমি যুক্ত নকৰিলা। সেইকাৰণে তোমাৰ অন্যায় হৈছে, সেইকাৰণে তোমাৰ মহা দুখ হৈছে, কাৰণ এইকাৰণে তুমি দুখ অনুভৱ কৰিছা। তুমি প্ৰকৃততে এজন জ্ঞানী, তুমি প্ৰকৃততে এজন পণ্ডিত, গতিকে তুমি জ্ঞানী আৰু পণ্ডিত হোৱাৰ কাৰণে এতিয়া তোমাৰ মনত এই অশান্তিবিলাক আহিছে। তুমি জানি বুজি কেতিয়াও আনৰ
অপকাৰ হোৱাটো বিচৰা নাছিলা, কিন্তু তোমাৰ কৰ্মই সেইটো ৰাস্তাকে লৈ গ'ল। এইকাৰণে তোমাৰ আত্মজ্ঞানত এক মহা চেতনা আহিছে যে তুমি যিটো কৰ্ম কৰিলা সেইটো কৰ্ম সঠিক নহ'ল। এইকাৰণে তোমাৰ মনত ইমান অশান্তি। এতিয়া বুজাই দিছে নাৰদে। হয় নহয় গুৰুসকল? চাওক, আমি যদি কিবা এটা দুখ কৰোঁ, কিবা কাৰণত সেই দুখটো আনে দেখক বা নেদেখক, আনে আমাক কৈফিয়ত তলব কৰক কিমান নকৰক, যদি সেই দুখটো যদি কিবা প্ৰকাৰে যদি মই নিজেই যদি ব্যক্ত কৰিব নোৱাৰোঁ বা আনে যদি দেখুৱাই মোক যদি সেই জ্ঞান দিব নোৱাৰে, তেতিয়ালৈকে মোৰ মন কেতিয়াও শান্ত হ'ব নোৱাৰে। আমি অশান্তিত আমি থাকিবই লাগিব। পাপ কৰ্ম এটা কৰাৰ পিছত যিটো সমাজে পাপ বুলি কৈছে, যিটো বেদত যিটো ব্যৱস্থা নাই, যে সেই কৰ্মটো কৰি আমি এটা সময়ত লোককে দেখুৱাই আমি নিজকে লুকুৱাবৰ কাৰণে যত্ন কৰি আছিলোঁ। কিন্তু এটা সময়ত আজি ব্যাসৰ অন্তৰত আত্মজ্ঞানে যেনেকৈ এনেকৈ থৰ কাঠিটো হেৰুৱাই আছে, এটা সময়ত যেতিয়া আমাৰ অন্তৰটো সেই থৰ কাঠিটো হেৰুৱাব, নিজে নিজে ব্যক্ত কৰিবলৈ বাধ্য হ'ম যে ল'ৰালি কালতে হওক বা যৌৱন কালতে হওক বা কিছুদিনৰ আগতে হওক, মই এনেকুৱা এটা ঘোৰ অপৰাধ কৰিলোঁ বুলি মৃত্যুৰ সময়ত তেওঁ স্বীকাৰ কৰিবলৈ বাধ্য হ'ব। গতিকে এই কথাটোৱে আমাক প্ৰমাণ কৰে যে আমি যদি শুদ্ধ কৰ্ম কৰোঁ, তেতিয়াহ'লে কোনোদিন নিজৰ ওচৰত আমি দোষী হ'ব নালাগে। আৰু যদি কেতিয়াবা আমি দুখ কৰ্ম কৰোঁ, তেতিয়াহ'লে আমি সদায় আনৰ ওচৰত বা নিজৰ ওচৰতে দোষী হ'ব লাগে। এতিয়া এটা সৰু উদাহৰণ এটা দিব পাৰোঁ। এতিয়া ধৰ সতী জয়মতীৰ কথাটো কোৱা হৈছে। সতী জয়মতীয়ে নিজৰ এটা শুদ্ধ বিচাৰ বিবেচনা মতে গিৰিয়েকক লুকুৱাই থৈ জগতৰ বা ভৱিষ্যতৰ এজন লোকৰ কাৰণে, সমাজৰ কল্যাণৰ কাৰণে তেওঁ ভাবি তেওঁ যিটো কৰ্ম কৰিলে, সেইটো কৰ্মৰ বিনিময়ত তেওঁ কিমান তেওঁ কষ্ট পালে, কিন্তু কোনোদিন তেওঁ সেই কৰ্মটোৰ পৰা নিজকে নিজে কেতিয়াও দূষিত হ'ব লগা অৱস্থা নাই। তেওঁ কোনো কাৰণতে মই যে বেয়া কৰ্ম কৰিছোঁ এই কৰ্মটো তেওঁ অনুভৱেই কৰা নাই। গতিকে আনে যিমানে শাস্তি নিদিয়ে কিয়, সেই শাস্তিটো প্ৰকৃততে তেওঁ মনৰ ভিতৰতে সেই শাস্তিটো লগা নাই। তদ্ৰূপ আমি এজন সৎপৰায়ণ ব্যক্তিয়ে যদি কিবা এটা কাৰণত যদি কৰ্মযুক্ত কৰিবলৈ যাওঁতে তেওঁ অকলশৰে যদি সংগ্ৰামো কৰিব লগা হয়, সহস্ৰজনৰ লগত সংগ্ৰামো কৰিব লগা হয়, যদি তেওঁৰ মনত দৃঢ়তা থাকে, ঈশ্বৰৰ প্ৰতি যদি তেওঁ যদি এটা ভক্তি থাকে, ভাৱনা থাকে, ঈশ্বৰকে নিজৰ সহায় বুলি যদি গণ্য কৰি যদি তেওঁ নিজৰ কৰ্মত যদি তেওঁ শুদ্ধ বুলি ভাবিয়ে যদি তেওঁ সেই কৰ্মত যদি তেওঁ লাগি থাকে, তেতিয়াহ'লে এটা সময়ত সেই কৰ্মটো স্বীকাৰ কৰিব সমস্তই, আৰু সেই কৰ্মটোৰ জৰিয়তে তেওঁ নিশ্চয় জয় লাভ কৰিব। এইটো ধুৰুপ। গতিকে এনেকুৱা এটা ব্যৱস্থাই আজি যেন ব্যাসৰ অন্তৰত জগাই দিবৰ কাৰণে নাৰদে এটা উপায় দিবৰ কাৰণে ব্যৱস্থা কৰিছে। আহক, এতিয়া তেওঁক দোষী সাজিছে, তুমি মহা দুখ কৰিলা, কিন্তু প্ৰত্যেক দুখৰে কিবা নহয় কিবা এটা ব্যৱস্থা আছে। বেয়া কৰ্মৰ বিপৰীতে ভাল কৰ্মৰ ৰাস্তাও খোলা আছে। গতিকে এতিয়া প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে এতিয়া তেওঁক কেনেদৰে উপদেশ দিয়ে, আহক এই পৰৱৰ্তী পদলৈকে আগবাঢ়িছোঁ। গোবিন্দ। হে ৰাম উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ
জয়দেৱী ভকতি নৱ বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতু মহাশ্ৰেষ্ঠ অৰ্চন বন্দন ধ্যান সমস্তে কৰি যশ কীৰ্তনত আতি তুষ্ট হুন্ত হৰি। এতিয়া মূল উপদেশ দিছে নাৰদে। ব্যাসক কৈছে, হে মহামুনি, মোৰ উপদেশ মতে তুমি যদি তোমাৰ মনটোক যদি শান্ত কৰিব বিচাৰা, তেতিয়াহ'লে তুমি ভাগৱত শাস্ত্ৰ তুমি প্ৰচাৰ কৰা। ভাগৱত শাস্ত্ৰৰ জৰিয়তে গোবিন্দৰ ভগৱন্তৰ গুণ নাম যশ কীৰ্তন তুমি প্ৰচাৰ কৰা। আৰু ভগৱন্তৰ এই গুণ নাম কীৰ্তন শ্ৰৱণত যেতিয়া কাৰোবাৰ মন তুমি ভৰাই তুলিব পাৰিবা, তেতিয়াহ'লে তোমাৰ মনৰ ভিতৰত থকা মহাক্লেশবিলাক দূৰ হৈ যাব। আৰু এই সংসাৰত যিমানবিলাক মনুষ্যই বিষয়ৰ কৰ্ম কৰি দুখ কষ্ট যন্ত্ৰণা ইত্যাদি ইত্যাদি পাই আছে, সেই সকলেও যদি ভগৱন্তৰ গুণনাম কীৰ্তন একান্তভাৱে তেওঁ যদি শ্ৰৱণ কৰে, সেই শ্ৰৱণতেও বিষয়ৰ সমস্ত ক্লেশ দূৰ হৈ যায়। গতিকে ভগৱন্তে সংসাৰত মহাসুখ লাভ কৰিবৰ কাৰণে এই মনুষ্যসকলক তেওঁৰ নিজৰ লীলাৰ যশ কীৰ্তন প্ৰচাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব। যিসকলে প্ৰভু ভগৱন্তৰ গুণলীলাৰ যশ কীৰ্তন কৰি ভগৱন্তক ভকতি কৰে, সেই ভকতিৰ জৰিয়তে অন্তৰ শুদ্ধি হয় আৰু মহাসুখ আৰু আনন্দ লাভ কৰে। এতিয়া ভগৱন্তক পাবলৈ, ভগৱন্তক দৰ্শন ল'বলৈ, ভগৱন্তৰ কৃপা পাবলৈ, সংসাৰৰ মায়াৰ পৰা মুক্ত হ'বলৈ ভকতিৰ 9টা প্ৰকাৰ আছে। এই 9টা প্ৰকাৰৰ ভিতৰত শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, স্মৰণ, দাস্য, সখিত, পদসেৱন, আত্মনিবেদন, এনেদৰে এই 9টা ব্যৱস্থাৰ মাজেৰে পন্থৰ মাজেৰে ভকতি সাধন কৰি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰে। কিন্তু আজি নাৰদে কৈছে, এই নৱবিধ ভক্তি সকলো লোকে কেতিয়াও সমানে কৰিব নোৱাৰে। জ্ঞান বুদ্ধি প্ৰজ্ঞা শক্তি অনুসাৰেহে নৱবিধ ভক্তিত তেওঁলোকে সিদ্ধহস্ত হ'ব পাৰে। কিন্তু একো নজনা সাধাৰণজনেও মহামূৰ্খজনেও একমাত্ৰ শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে নিজৰ মন বুদ্ধিক শুদ্ধি কৰিব পাৰে আৰু এই সূত্ৰে ভগৱন্তক ভকতি কৰি মহাসুখ লাভ কৰিব পাৰে। গতিকে ভগৱন্তে আটাইতকৈ ভাল পোৱা ভকতে কৰা এই ভক্তিবিধৰ নামেই হৈছে শ্ৰৱণ আৰু কীৰ্তন। গতিকে তুমি যদি ভাগৱত যদি ৰচনা কৰা বা ভাগৱত যদি তুমি প্ৰচাৰ কৰা, তেতিয়াহ'লে ভাগৱতৰ জৰিয়তে শ্ৰৱণ আৰু কীৰ্তনৰ ধৰ্ম সমস্ত লোকে লাভ কৰিব পাৰিব। গতিকে তুমি সমস্ত লোকক বিষয়ৰ সংসাৰৰ পৰা পৰিত্ৰাণ হোৱাত তুমি সহায় কৰিব পাৰিবা, উপকাৰ কৰিব পাৰিবা। ইয়াৰ আগতে তুমি যিমানখিনি বেয়া বেয়া কৰ্ম কৰিলা, এই কৰ্মখিনিৰ জৰিয়তে তুমি উপলব্ধি কৰিছা এইবিলাক কৰ্ম ভাল নহ'ল, কিন্তু তুমি এতিয়া ক'ব নোৱাৰা যে মই যিমানখিনি বেদ ৰচনা কৰিছিলোঁ বেদবিলাক বন্ধ কৰি দিয়া, এইবিলাক বেয়া হ'ল। যিমানবিলাক তুমি পূজা পাৰ্বণৰ বিধি ব্যৱস্থাবিলাকৰ কথা তুমি প্ৰচাৰ কৰি দিলা, এই মুহূৰ্তত তোমাৰ মুখেৰে কেতিয়াও ক'ব নোৱাৰা যে এইবিলাক ভুল হ'ল। কাৰণ কোনোবা এজনে যদি কয় যে মই যিটো কাম কৰিলোঁ সেইটো ভুল হ'ল বুলি, বহুজনে সমালোচনা কৰিব, যদি ভুলে আছে তুমি কৰিলা কিয়? এই ভাদ মাহত ইমান এটা তেওঁ নিন্দুক এটা অৱস্থালৈকে গুচি
গতিকে তাৰ পৰিৱৰ্তে তুমি নিজক নিজে সাৱধান হৈ তুমি ভাগৱত যদি প্ৰণয়ন কৰা প্ৰচাৰ কৰা তাৰ যদি কি হ'ব বেদপন্থ পূজা পাৰ্বণ হোমেৰে জীৱ হত্যাৰ পন্থটোৱে মিলি দিলা যদিও ভাগৱতৰ পন্থ শ্ৰৱণ কীৰ্তনৰ ধৰ্ম যদি প্ৰচাৰ কৰি দিয়া যিসকলে শ্ৰৱণ কীৰ্তনৰ ধৰ্ম ভাগৱতৰ ধৰ্ম যদি যিসকলে গ্ৰহণ কৰিব তেওঁলোকেতো বুজি পাব তেওঁলোকে নিজে নিজে যদি বুজি পাব যে এইটোৱে প্ৰকৃত শুদ্ধ সেইটো প্ৰকৃত শুদ্ধ নহয় তেতিয়াহ'লে সেইসকল লাহে লাহে আকৰ্ষিত হ'ব তেওঁক দেখা পাই বাকী সকলো আকৰ্ষিত হ'ব এনেদৰে তুমি যি বেদপন্থ পূজা পাৰ্বণ বলি বিধান জীৱ হত্যাৰ মহাধ্বংসাত্মকটো তুমি ইতিমধ্যে প্ৰচাৰ কৰি দিলা তাৰ প্ৰতিৰোধ কৰিব পৰাকৈ প্ৰতিষেধক ৰূপে ভাগৱত প্ৰণয়ন কৰা তেতিয়াহে জগতখন ৰক্ষা কৰিব শ্ৰৱণ কীৰ্তনৰ ধৰ্ম প্ৰচাৰ কৰাৰ বাহিৰে শুদ্ধ পন্থ আৰু এতিয়া জগতত একো নাই এই তত্ত্ব এতিয়া সুন্দৰভাৱে ব্যাসক তেওঁ প্ৰদান কৰি গৈ আছে জয় কৃষ্ণ জয় কৃষ্ণ এৰা ভকতে যতে গায় গুণ নামচয় তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় এৰা হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিমিয়োগ শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান এৰা যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গতটো কৰি সিটো অপবিত্ৰ এয়া কাকতুল্য কামী পুৰুষৰ তাতৰতি ভকতৰ নাই তাত অভিলাষমতি এতিয়া শ্ৰৱণ কীৰ্তনৰ ধৰ্মৰ লগত ভগৱন্তৰ কি সম্বন্ধ আছে তাকো বুজাইছে এই মৰ্ত্যলোকত যদি কোনোবা ভকতে ভগৱন্তৰ গুণনাম কীৰ্তন গাই থাকে এই গুণনাম কীৰ্তন গাই থকাৰ লগে লগে প্ৰভু ভগৱন্তই বোলে বৈকুণ্ঠটো ৰৈ থাকিব নোৱাৰে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গায়ে সদা বকিয়া যথাত বৈকুণ্ঠক পৰিঘূৰি যোগীৰো হৃদয় এৰি থাকা হলে সাক্ষাতে তথাত আজি এই তত্ত্বটোকে যেনে এতিয়া ব্যক্ত কৰি দিছে যেতিয়া প্ৰভু ভগৱন্তৰ গুণনাম কীৰ্তন কোনোবাই যদি কৰি থাকে আনন্দ কৰি থাকে প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ মূৰ্তি ধৰি নাথাকে আৰু যিসকল সন্ন্যাসী ধ্যানী তপস্বী যোগী যিসকলে ধ্যানত প্ৰভু ভগৱন্তৰ মূৰ্তিক ধাৰণ কৰি থাকে প্ৰভু ভগৱন্ত সেইজন যোগীৰ হৃদয়ত বন্দী হৈ থাকে কিন্তু যেতিয়াই শ্ৰৱণ কীৰ্তন কৰি কোনোবাই যদি উৎসৱ কৰি থাকে প্ৰভু ভগৱন্তই সেই যোগীৰ হৃদয়ৰ পৰা ওলাই গুচি আহে ওলাই ক'ত থাকে তেওঁ এই ভকতসকলে যে তেওঁৰ নিৰ্গুণ কৃষ্ণৰ গুণ লীলাবিলাক যেতিয়া শ্ৰৱণ কীৰ্তন কৰি আনন্দ উৎসৱ কৰি থাকে নাম লৈ থাকে তেওঁ আহি সেই ঠাইত তেওঁ আনন্দ কৰি তেওঁ প্ৰত্যক্ষ কৰি উপভোগ কৰি থাকে আৰু প্ৰতিজন ভকতক তেওঁ প্ৰত্যক্ষ কৰে কোনে মোৰ নাম লৈছে কেইটা নাম লৈছে এজনৰ ভকতৰ নামত যেইটা নাম তেওঁ লয় সেইটো গণি গণি এটা এটা ফুলেৰে মণিৰে তেওঁ গাঁঠি গাঁঠি মালাডাল তেওঁ গাঁঠি গাঁঠি গৈ থাকে কিন্তু মালাডাল তেওঁ সম্পূৰ্ণ নকৰে যেতিয়ালৈকে শ্ৰৱণ কীৰ্তন চলি থাকিব তেতিয়ালৈকে মালাডাল তেওঁ কেতিয়াও সম্পূৰ্ণ নকৰে গতিকে প্ৰতিজন ভকতৰ নামত যোনে যিমানটা নাম লৈছে সিমানটা নামৰ গুটি মানৰ মালা গাঁঠি তেওঁ আনন্দ মনেৰে বৈকুণ্ঠলৈ লৈ গুচি যায় যেতিয়া ইয়াত শ্ৰৱণ কীৰ্তন সমাপ্ত হয় তাৰপিছত ৰাতিপুৱা
সমস্ত বৈকুণ্ঠবাসীক দেখুৱাই মালাকেইডাল দেখুৱাই তেওঁ আনন্দ কৰে আৰু কোনজন ভকতৰ নামত কোনডাল মালা দেখুৱাই দেখুৱাই সেই সমস্ত মালা তেওঁ ডিঙিত পিন্ধি আনন্দ কৰি নৃত্য গীত কৰে কিমান তেওঁ ফূৰ্তি পায়। গতিকে প্ৰভু ভগৱন্তে আটাইতকৈ ভাল পোৱা কৰ্মটো হৈছে তেওঁৰ গুণৰ লীলা শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰা ধাৰণ কৰা। এই কৰ্মটোৰ ব্যৱস্থা এতিয়ালৈকে জগতত হোৱা নাই। জ্ঞানীসকলে যোগীসকলে তপস্বীসকলে জানি বুজি নিজে নিজে সেই নাম ধৰ্মটো নিজৰ বাবে তেওঁ ব্যৱহাৰ কৰিছে, কিন্তু জগতৰ কাৰণে ব্যৱহাৰ কৰিব লগা অৱস্থাত নাই। গতিকে তেওঁ অন্তৰত ঈশ্বৰক বুজিছে। তেওঁ যেতিয়া ভাবিছে যে এইখন সংসাৰত মোৰ কাম আছে, তেতিয়া প্ৰভু ভগৱন্তক তেওঁ কিবা এটা বিচাৰিছে, হে প্ৰভু মোক অমুকটো দিয়ক, অমুকটো বৰদান দিয়ক, মোৰ বাঞ্ছা পূৰণ কৰক। যেতিয়া তেওঁ ভাবে হে প্ৰভু এই অসাৰ সংসাৰত মোৰ কাম নাই, তোমাৰ পৰা আহিছোঁ, তোমাৰ লগতে মই বিলীন হৈ যাব বিচাৰোঁ, গতিকে তুমি মোক মুক্তি দিয়া, এই বুলি যদি তেওঁ যোগ ধ্যান কৰি সমাধি গ্ৰহণ কৰে, কোনেও গম নোপোৱাকৈ তেওঁ ভগৱন্তৰ লগত লীন হৈ গুচি যায়। এনেদৰে মুক্তি পাই আছে। কিন্তু ভগৱন্তৰ সৃষ্টিখনত ভগৱন্তই কি লীলা কৰি আছে যে অনন্ত কাললৈকে মই এই সংসাৰৰ লীলাখন চলাই থাকিব লাগিব। মই যোগ ধৰ্মৰ কৰ্ম আচৰণৰ জৰিয়তে মই এনেই থকাতকৈ এই সংসাৰখন স্বজন পালন আৰু সংহৰণ এই তিনিটা প্ৰকাৰে গোটেই চিৰদিনৰ কাৰণে মই সংসাৰখন চলাব লাগিব। গতিকে সেইকাৰণে তিনি গুণৰ মাজেৰে জীৱবিলাকক মায়া দি মায়াই বান্ধি ৰাখি বুজিব নোৱাৰা কৰি থৈছে। গতিকে এই সৃষ্টিখনত যিসকলে কৃষ্ণক বুজিবলৈ যত্ন কৰিব পাৰে সেইসকলে নিশ্চয় নিজেই মুক্তি লাভ কৰিব পাৰে। কিন্তু আজি ভগৱন্তে বিচৰা ধৰ্মটো হৈছে মোৰ নাম গুণ তত্ত্ব মই যিহেতু অদৃষ্ট পৰম ব্ৰহ্ম, কোনে জানে মোৰ কি, মোৰ ধৰ্ম কি, কৰ্ম কি, মই কোন, ক'ত থাকোঁ, মোৰ ৰূপ কি, মোৰ ৰস কি, কোনে জানিব? যদিহে মই সংসাৰত আহি যদি লীলা কৰোঁ, কোনে জানিব? গতিকে সেইকাৰণে স্বয়ং প্ৰভু ভগৱন্তে নিজেই আহি এই মৰ্ত্য লোকৰ মায়াত মজি থকা লোকসকলৰ মাজতে তেওঁ এটা মায়াৰূপ ধাৰণ কৰি অৱতাৰী পুৰুষ ৰূপে তেওঁ 24টা মহাৱতাৰ লোৱাৰ কথা কৈ আছে। এই লীলাৰ মাজেৰে তেওঁ যি কৰ্ম কৰিছে সেই কৰ্মটোৰ মাজেৰে বুজি পোৱাসকলে যদি পায় যে এইজন আচলতে কোন। গতিকে এই ভৱ সংসাৰ প্ৰভু ভগৱন্তৰ সৃজন। গতিকে ভৱ সংসাৰত চিৰদিনৰ কাৰণে লোকসকলক কৃপা কৰিবৰ কাৰণে তেওঁ এই শ্ৰৱণ আৰু কীৰ্তন মহাধৰ্মটো প্ৰচাৰ হৈ থকাটো সদায় বিচাৰে। গতিকে সেইকাৰণে কৈছে যে ভগৱন্তৰ নাম গুণ য'ত শ্ৰৱণ হয় কীৰ্তন হয় ভগৱন্ত তাতেই নিবাস কৰে। আৰু কৈছে যিটো বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। সৰ্বব্যাপী আছে প্ৰভু ভগৱন্ত, নিৰাকাৰ নিৰঞ্জন এই ৰূপে আছে। ভগৱন্ত নোহোৱা ঠাই জগতত কোনো ক'তো নাই। কিন্তু য'ত প্ৰভু ভগৱন্তৰ নামৰ কীৰ্তন নহয়, য'ত গুণ নহয়, ভগৱন্ত তাত নিৰ্বিকাৰ হৈ থাকে, তেওঁ অব্যক্ত হৈ থাকে, তেওঁ কোনো কাৰণতে তেওঁ চৈতন্য ৰূপ ধাৰণ নকৰে। অৰ্থাৎ সেই ঠাইত প্ৰভু ভগৱন্ত নাই বুলি প্ৰতীয়মান হৈ যায়। গতিকে সেইকাৰণে কৈছে যি ঠাইত প্ৰভু ভগৱন্তৰ নাম নাই সেই ঠাই উচিষ্ট গৰ্ত বুলি কোৱা হৈছে। একেবাৰে বেয়া বেয়া গেলা পচা বস্তুবিলাক আমি ক'ত পেলাওঁ? চোৱা পাতনিত পেলাওঁ। চোৱা পাতনি পেলোৱাৰ পিছত আমিয়ে পেলাওঁ সেই গাঁতটোত বেয়া বেয়া বস্তুবিলাক, অশিষ্ট বস্তুবিলাক পেলাওঁ নে নেপেলাওঁ? পেলোৱাৰ পিছত মই নিজেই গৈ নিজৰ ভৰিখন তাত পেলাবৰ কাৰণে মই সংকোচ নকৰোঁ, কাৰণ সেইটো উচিষ্ট গৰ্ত, সেইটো ময়লা আছে, লেতেৰা আছে। সেই লেতেৰা ময়লা লাগিলে মোৰ দেহৰ হানি হ'ব, মনৰ হানি হ'ব, ইত্যাদি ইত্যাদি ভয় শংকাই আমাক সচেতন কৰি ৰাখে। কিন্তু যিসকলে
যিসকলে কাকতুল্য পুৰুষ বুলি কৈছে, গেলা পচা বিষয়ৰ ওপৰতে যাৰ সদায় আসক্ত, কাউৰী শগুনৰ দৰে জীৱবিলাক, সেই জীৱবিলাকে ক'ত পৰি সেই উচিষ্ট ভোজন কৰে, সেই উচিষ্ট নৰ্দমা গেলা পচা সেই নৰ্দমাতে তেওঁলোকে খাদ্য আহাৰ গ্ৰহণ কৰে। কিন্তু ময়ূৰ পক্ষী, ভাটৌ চৰাইৰ দৰে এনেকৈ কিছুমান পক্ষী আছে, যিবিলাক পক্ষীয়ে ভাল ভাল ফল মূল খাই ভাল পায়, সেইসকলে কেতিয়াও সেই গেলা নৰ্দমাত প্ৰৱেশ কৰিব নিবিচাৰে। গতিকে আজি ঠিক তেনেকৈ কৈছে, গোটেই সংসাৰখনত প্ৰভু ভগৱন্তৰ যিটো চৈতন্য মূৰ্তিৰ যিটো ৰূপ, তেওঁৰ নামৰ জৰিয়তে প্ৰচাৰ কৰিব লাগিব, প্ৰসাৰ কৰিব লাগিব, চৈতন্য কৰিব লাগিব। গতিকে সেই ধৰ্মটো তুমি প্ৰচাৰ কৰিব লাগিব। গতিকে এই তত্ত্বটো এতিয়া সুন্দৰভাৱে প্ৰদান কৰি আছে কৃষ্ণ। এই ৰাম যিটো বাক্যে আছে গুণ নাম মাধৱৰ, চকটো পৰিলে আহি যাব। সিটো বাক্যে হৰে পাপ জন সমুদ্ৰ এই ৰাম ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। এই ৰাম আবে অনাদৰি জ্ঞান সধৰ্ম নিশেষ, কেৱলে দিউক ভকতিৰ উপদেশ। হে ৰাম ভকতি কি কৰে সংসাৰৰ বন্ধনাশ, ভকতিৰ প্ৰভাৱ শুনি উৰি ব্যাস। হে ৰাম স্বধৰ্মকতে যি ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম কৃষ্ণ দেৱে নহৈল ভক্তি। হে ৰাম হৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। এতিয়া ঈশ্বৰৰ নাম যদি আমি শুদ্ধভাৱে ল'ব পাৰোঁ, সেই নামে মনৰ ভিতৰত থকা সমস্ত পাপবিলাক নাশ কৰি দিব পাৰে। যিটো ভগৱন্তৰ নামৰ তত্ত্বৰ কথা যদি আকাশে বতাহে যদি ব্যক্ত কৰি দিয়া যায়, সেই নামে যদি কাৰোবাৰ কৰ্ণপকহত যদি প্ৰৱেশ কৰে, তেওঁৰ মন শুদ্ধ কৰি পেলাব। গতিকে সেইকাৰণে কৈছে, যিটো বাক্য হৰে পাপ জনসমূহৰ, ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিল স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। প্ৰভু ভগৱন্তৰ যিটো গুণনাম, সেই গুণনামে সমস্ত সংসাৰৰ পাপবিলাক হৰণ কৰে। এখন নামে যত পাপ সংহলিত পাৰে, ততক পাতকীয়ে পাপ কৰিতে নাপায়। কিমান সুন্দৰভাৱে ঘোষাত মাধৱ গুৰুজনে আমাক নিৰ্ণয় দি থৈছে। এক নাম, কিন্তু সেই এক নাম আমি কেনেকৈ ল'ম, এই কথাটো বাৰু বেলেগ এটা প্ৰসংগ আহিব। কিন্তু এই নামটো যদি আমি শুদ্ধভাৱে যদি ল'ব পাৰোঁ, তেতিয়াহ'লে এনেকুৱা পাপ নাই। গোটেই জীৱনকালত যিমান পাপ আমি কৰিব পাৰোঁ, সেই সমস্ত পাপ সাধাৰণ এক নামৰ জৰিয়তে নাশ হৈ যাব পাৰে বুলি উল্লেখ কৰিছে। ৰত্নাকৰ এজৰীয়ে কিমান মহাপাপ কৰিলে গোটেই জীৱনটো, কিন্তু এটাই নাম তেওঁ ল'লে। সেই নামটো নাৰদৰ পৰাই তেওঁ পাইছিল, নহয় জানো বাৰু? নাৰদৰ পৰাই সেই নামটো পাইছিলে, ৰাম নাম। সেই ৰাম নামৰ তত্ত্বতে তেওঁ দেহৰ ভিতৰত থকা পাপবিলাক এটা এটা কৰি লাহে লাহে নাইকিয়া হৈ সৰ্বশেষত তেওঁ
কেৱল অস্থিৰে গোটেই জীৱনটো তেওঁ ধাৰণ কৰি আছে আৰু সেই অস্থিৰে পুনৰ জীৱন তেওঁ লাভ কৰি তেওঁ এতিয়া বাল্মীকি হ'ল। বাল্মীকি হৈ জগতক কল্যাণ কৰিলে, বাল্মীকি হৈ তেওঁ ৰামায়ণ ৰচনা কৰিলে, বাল্মীকি হৈ তেওঁ ৰামকো তেওঁ মহাজ্ঞান তত্ত্ব প্ৰদান কৰিলে আৰু ৰাম জন্ম নহওঁতে ৰামচৰিত কথা তেওঁ প্ৰণয়ন কৰি জগতত তেওঁৰ দৰে মহৰ্ষি কোনো নাই বুলি প্ৰতীয়মান হৈছে। গতিকে সেই নামটো আমি কেনেকৈ ল'ব লাগে এইটো এটা দিশটো বেলেগ বাৰু, কিন্তু এটা কথা আমি জানিব লাগিব, নাম ল'বলৈ যাওঁতে আমাৰ ৩৩ কোটি দেৱতা আমাৰ দেহৰ ভিতৰত কিবা এটা ৰূপ লৈ আছে। এই ৩৩ কোটি দেৱতাকো আমি শৰণ দিব পাৰিব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ, মাত, মচুৰ্য ইত্যাদি ইত্যাদি তামসিক শক্তিবিলাককো আমি ভকত বনাব পাৰিব লাগিব। তেওঁলোকৰ মুখেৰেও নাম উচ্চাৰণ হ'ব পাৰিব লাগিব। চাওক, ব্ৰহ্ম বিষ্ণু মহেশ্বৰ তিনিজনৰ ভিতৰত তামসিক জ্ঞানটোক গুণটোক কোনে ধাৰণ কৰিছে? শিৱই ধাৰণ কৰিছে। তেওঁ কিমান অহংকাৰী হ'ব লাগিছিল, কিমান দুষ্ট হ'ব লাগিছিল, কিমান তেওঁ পাপত তেওঁ মজিব লাগিছিল, কিন্তু সেই শংকৰে তেওঁ এটা স্বীকৃতি লাভ কৰিলে, তেওঁ গুণৰো অতীত, তেওঁ নিৰ্গুণ গুৰু আৰু তেওঁ নিৰ্গুণ পৰম ব্ৰহ্মৰূপে তেওঁকো স্বীকাৰ কৰিব লগা অৱস্থা লৈছে। আৰু তেওঁ কাক তেওঁ পূজা কৰে? তেওঁ তামসিক গতিৰ মূৰ্খ যিটো দেৱ, সেই দেৱৰ কাক তেওঁ সদায় স্মৰণ কৰে, সদায় তেওঁ সহস্ৰ নামেৰে কাক ধ্যান কৰে? স্বয়ং প্ৰভু ভগৱান। অৰ্থাৎ আমাৰ দেহৰ ভিতৰত থকা তামসিক শক্তিখিনিকো যদি আমি ঈশ্বৰক সম্প্ৰদান কৰি ঈশ্বৰৰ নাম ল'ব পাৰোঁ, সেইটোৱে এক নামলৈ ধৰি ল'ব আৰু সেই নামেৰে আমাৰ সমস্ত অন্তৰৰ পাপবিলাক নাশ কৰিব পাৰে। গতিকে তাকেই কৈছে, সেই নাম আমি নিশ্চয় আহৰণ কৰিব লাগিব। আবে অনাদৰি জ্ঞান স্বধৰ্ম নিষেধ, কেৱলে দিওঁক ভকতিৰ উপদেশ। ভকতি কি কৰে সংসাৰৰ বন্ধ নাশ, ভকতি প্ৰভাৱ শুনিও লিখি দিয়া। জগতক এইটো জ্ঞান দিয়া। কৰ্মবন্ধনৰ মাজত সমস্তবিলাক আবদ্ধ হৈ আছে, কিন্তু কৰ্মবন্ধনৰ মাজত আবদ্ধ হৈ থাকিও কেনেকৈ ভকতিৰ যোগেদি কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰি, এই জ্ঞানটো তুমি প্ৰদান কৰিবৰ কাৰণে মানৱৰ গুণজক তুমি প্ৰচাৰ কৰিব লাগিব। স্বধৰ্ম থাকক, স্বধৰ্মৰ জৰিয়তে সমস্ত নৰই কৰ্ম কৰে, কৰ্ম কৰি কেৱল স্বৰ্গ মধ্য পাতাল তিনি চল্লিশত ভ্ৰমণ কৰে, কিন্তু স্বধৰ্ম ত্যাগ কৰিব লাগিব। বিষয়ৰ স্বধৰ্ম, সেই বিষয়ৰ স্বধৰ্ম ত্যাগ কৰি নিৰ্গুণ পৰম ব্ৰহ্ম যে আমাৰ লগতে আছে, তেওঁকে ভজনা নকৰিলে আমাৰ যে দেহটো ৰক্ষা নকৰে, দেহটো যে মুক্তি নাপায়। আমি এই সংসাৰত কৰ্ম কৰিবলৈ যাওঁতে অকল জীৱটোকে মুক্তি কৰিলে নহ'ব, দেহটোকো মুক্তি কৰিব পাৰিব লাগিব। চাওক গুৰুসকল, আমি এতিয়া পূজা পাতল বা অন্যান্য মহাপুৰুষসকলৰ গুৰুসকলৰ মূৰ্তিটো আমিতো নাপাওঁ। আমি মূৰ্তি এটা বনাই লৈছোঁ, ছবি এটা আমি বনাই লৈছোঁ, ছবি বনাই লৈ তাতেই তেওঁৰ দেহৰ যিটো ৰূপ আমি কল্পনা কৰিছোঁ, যিটো দেহ লৈ তেওঁ কৰ্ম কৰিছোঁ, হুবহুৱে একেটা দেহ আমাৰ চকুৰ আগত নিৰ্মাণ কৰি তেওঁক আমি সেৱা পূজা কৰিছোঁ। তাৰমানে তেওঁৰ প্ৰতি দেহটো শুদ্ধ হ'ল, দেহটোৱে এটা মুক্তি পালে, দেহটোৰ জৰিয়তে সমস্ত জগতে যাক যিয়ে সেই দেৱ প্ৰতিমাক শুদ্ধভাৱে এবাৰ স্পৰ্শ কৰিছে, সেইজনৰ লগত যদি তেওঁ সম্বন্ধ কৰিছে, তেওঁ ঈশ্বৰক লগ পোৱা বুলি ধাৰণ কৰা যায়। আমি জগন্নাথলৈ যাওঁ, জগন্নাথত আমি কাক দৰ্শন কৰোঁ? ভগৱন্তৰ এটা মূৰ্তিহে দৰ্শন কৰোঁ। প্ৰভু ভগৱন্তৰ মূৰ্তি দৰ্শন হোৱাৰ লগে লগে আমাৰ জগন্নাথৰ দৰ্শন হৈ গ'ল, আমি মানি ল'লোঁ। আৰু সেই মূৰ্তিটোতে কিবা প্ৰকাৰে যদি অকণমান হাতেৰে স্পৰ্শ কৰি সেৱা কৰিব পাৰিলোঁ, মনত ভাবি ল'লোঁ যে স্বয়ং প্ৰভু ভগৱন্তক মই স্পৰ্শ কৰি আহিছোঁ। অৰ্থাৎ
আধ্যাত্মিক দৃষ্টিত এইটো সম্পূৰ্ণ শুদ্ধ যে স্বয়ংপ্ৰভু ভগৱানৰ নিৰাকাৰ নিৰঞ্জনজনে যদি কিবা এটা ৰূপ লৈ যদি আছে সেইজনক সেৱা কৰিলে সেই পৰম ব্ৰহ্মকে সেৱা কৰা বহুত নেমানে হয়নে নহয় গতিকে সেইকাৰণে কৈছে গতিকে আমি ভকতিৰ জৰিয়তে আমি মনটো শুদ্ধি কৰিব পাৰোঁ দেহটো শুদ্ধি কৰিব পাৰোঁ আৰু জীৱাত্মা আৰু পৰমাত্মাক এক কৰি আত্মৰূপে আমি জগতৰ পৰা মুক্তি লাভ কৰি ভগৱন্তৰ লগত লীন হৈ পৰি আমি ভগৱন্তৰ লগত আমি সম এটা পৰ্যায় পাব পাৰোঁ সেইকাৰণে কৈছে তাত প্ৰেম পূৰ্ণ যেৰে নভৈল্য ভকতি ভৈল্য ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ এতিয়া কৈছে যে স্বধৰ্মক তেজি যিসকলে এনেদৰে কৃষ্ণক মহাভকতি কৰিবলৈ যাওঁতেও কিবা কাৰণত যদি বিষয়ৰ বা পূৰ্ব জন্মৰ সংস্কাৰৰ সূত্ৰে যদি তেওঁৰ দেহৰো হানি হোৱা বুলি দেখা যায় ভবা যায় তথাপিও এইবিলাক অকল্যাণ নহয় এতিয়া তীৰ্থলৈ যাওঁতে তীৰ্থ নাপালোৱে বাটতে যদি কিবা এটা যদি দুৰ্ঘটনা ঘটি আমি যদি প্ৰাণ হেৰুৱাব লগা হওঁ গীতাত কৈছে যে তথাপিও সেই মহাতীৰ্থৰ গতি তেওঁ পায় অৰ্থাৎ গংগালৈ যাওঁতে যদি গংগা গৈ নাপাওঁতে যদি বাটতে যদি মোৰ মৃত্যু হয় তথাপিও গংগাত স্নান কৰিবতো পাই যায় এই যে পঞ্চ পাণ্ডৱ যে স্বৰ্গলৈ গুচি গ'ল গুচি যাওঁতে কি হ'ল এটা এটাকৈ বাটতে ধুপুচ ধুপুচ কৰি পৰি ৰৈ গ'ল কেৱল যুধিষ্ঠিৰ থাকিল যুধিষ্ঠিৰক যেনিবা তেওঁৰ পিতৃয়ে জনে কিবা এটা বুদ্ধি কৰি তেওঁ শৰীৰ লৈ গ'ল মানি ল'লে তেওঁহে স্বৰ্গ পালে নেকি বাকী কেজন বাটতে যে দ্ৰৌপদী নকুল সহদেৱ ভীম অৰ্জুন যে বাটতে ধুপুচ ধুপুচ কৰি এই সকল স্বৰ্গ নাপালে নেকি গতিকে লক্ষ্য যেতিয়া থাকিব গতিকে লক্ষ্য থাকিলে বাটত যিমানেই তেওঁলোকৰ দুৰ্ঘটনা নহওক কিয় তেওঁ সেই গতিটো পাবই সেইকাৰণে কৈছে হৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ তাৰ কেতিয়াও অকল্যাণ হ'ব নোৱাৰে গতিকে ঈশ্বৰৰ কৰ্ম কৰিবলৈ যাওঁতে যদি আমাৰ প্ৰাণ হানি হয় ভয় কৰিব লগা নাই কাৰণ প্ৰাণৰ সংকটৰ বা মুক্তিৰ ব্যৱস্থাটো স্বয়ং তেওঁই নিৰূপণ কৰি পূৰ্বজন্মৰ সংস্কাৰ ভোগ কৰিহে আমাৰ মৃত্যুটো সম্ভৱ হৈ যায় গতিকে সেই গুৰুসকল আমি অন্তিমত এই কথাটোকে আমি ক'ব বিচাৰিম জন্মৰ আগতেই এটা জীৱ যেতিয়া পৃথিৱীলৈ বা মৰ্ত্যলৈ যেতিয়া আহিব লাগিব সংসাৰলৈকে যেতিয়া আহিবলৈ সিদ্ধান্ত যেতিয়া ল'ব বা প্ৰভু ভগৱন্তে যেতিয়া তেওঁ কৃপা কৰিব এই জীৱটোক সংসাৰলৈ পঠিয়াব লাগিব প্ৰথমতে নিৰ্ণয় হয় কি তেওঁৰ মৃত্যুটো কেনেকুৱা হ'ব প্ৰথম নিৰ্ণয় হয় মৃত্যুটো সেই মৃত্যুটোৰ জৰিয়তে তেওঁ কৰ্মটো কেনেকৈ কৰিব লাগিব তাৰ বিধিটো নিৰূপণ হয় আৰু তেওঁৰ সংস্কাৰটো তেওঁ নিৰূপণ হয় পিছতহে জন্মৰ জৰিয়তে প্ৰথমতে কি কৰ্ম কৰিব লাগিব এইটো হয়নে গতিকে ভগৱন্তে নিজেই কৈ আছিল কিমান যুগতে মই দাপৰলৈ গ'লে মই এইখিনি কৰ্ম কৰিম কিন্তু একেবাৰে শেষত নিৰ্ণয় হৈছে যে মই দৈৱকীৰ গৰ্ভতহে মই জন্মগ্ৰহণ কৰিম কথাটো হয়নে নহয় বাৰু একেবাৰে শেষত নিৰ্ণয় হৈছে আৰু একেবাৰে শেষত নিৰ্ণয় হৈছে কি দৈৱকীৰ গৰ্ভত মই জন্ম হ'লেও নহ'ব মই কোনটো খনত জন্ম হয় মোৰ খনটো বিচাৰিছোঁ সেই খনটোত গ্ৰহ উপগ্ৰহ নক্ষত্ৰ জ্যোতি চক্ৰৰ কিবা নহয় কিবা এটা প্ৰভাৱ সেই প্ৰভাৱৰ মাজত যেতিয়া জন্মচক্ৰটো যেতিয়া নিৰূপণ হ'ব সেই জন্মচক্ৰই গোটেই জীৱনৰ কৰ্মটো পৰিচালনা কৰিব মৃত্যুটো সেইমতেই সম্ভৱ হ'ব গতিকে জন্মৰ লগে লগেই গোটেই জীৱন চক্ৰৰ দিশটো আমি গণনা কৰিব পাৰোঁ কিন্তু সেই পৰলোকত আৰম্ভ হৈছিল প্ৰথমতে তেওঁ কি ৰূপে সংস্কাৰলৈ আহিব চাওকচোন যেতিয়া এজন যদি অভিশপ্ত হয়
বৈকুণ্ঠত যদি অভিশপ্ত হৈ গ'ল কোনোবা এজন, তেওঁ কেনেকৈ মুক্তি পাব তাৰ নিৰ্ধাৰণটো আহিব যে তোমাক মুক্তি কৰিবৰ কাৰণে মই যাম। প্ৰভু ভগৱতীয়েও বাক্য দিব লগা হৈ আছে, কথাটো হয় নে নাই? গতিকে মুক্তিটো বা মৃত্যুৰ লগত যেন সম্বন্ধ নহয় তেনেকুৱা। গতিকে তাৰপিছত কি কি কৰ্ম কৰিব লাগিব ব্যৱস্থাখিনি আহিব। এনেদৰে প্ৰভু ভগৱতীয়ে লীলা কৰি আছে। গতিকে এই তত্ত্বটোকে এতিয়া প্ৰচাৰ কৰিবৰ কাৰণে সুন্দৰভাৱে মানে বৰ্ণনা দিছে। আহক আৰু দুটা পদৰ পিছত এটা চেক শেষ হ'ব। এই চেকৰ পিছতে আমাৰ পৰৱৰ্তী বাক্যাচাৰ্য নীলকান্ত ডেকা প্ৰভুজনক আমি সাজু হৈ থাকিবলৈ আৰম্ভ কৰিছোঁ। আহক কৃষ্ণ শেষ কৰোঁ। হেৰা ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ, অধৰ্ম জাতিটো যদি জন্ম হৈল তাৰ, হেৰা জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰ বন্ধনী যিটো ভকতি ৰখি এৰা হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন ভকতিৰ অৰ্থে মাত্ৰ পৰোক যতন, পালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, উপদেশী লোক কৃষ্ণক সন্মুখ, কৃষ্ণই পৰম গুৰু হৰি, অ ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম। হে গুৰু সমস্ত সৰ্বশেষত নাৰদে গুৰুৰ যি এটা ধৰ্ম ইমান শুদ্ধভাৱে পালন কৰিবলৈ গৈ শিষ্যক এনেকৈ তেওঁ দৃঢ় বিশ্বাস দিবৰ কাৰণে প্ৰযত্ন কৰি কৈছে যে কৃষ্ণৰ নাম গুণ আৰু ভকতিৰ বাহিৰে যে বেলেগ পন্থ নাই, এই কথাটো কৈ মই তোমাক ঊৰ্ধ্ববাহু কৰি মই অংগীকাৰ কৰি কৈছোঁ। ইয়াতকৈ শ্ৰেষ্ঠ ধৰ্ম কোনো নাই। সেইকাৰণে কৈছে ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ, অধৰ্ম জাতিটো যদি জন্ম হৈছিল তাৰ, যদি কোনোবা এজনে যদি একেবাৰে অধম জাতিটো জন্মগ্ৰহণ কৰিছে, কিন্তু সেইজনে যদি কৃষ্ণক যদি ভকতি কৰিছে, কৃষ্ণৰ ভকতিৰ ৰসেৰে যদি তেওঁৰ দেহ মন যদি তুষ্ট হৈ গৈছে, সেইজনে যে প্ৰভু ভগৱন্তৰ কৃপা লাভ কৰি সংসাৰ কৰিব পাৰিব, এই কথাটো মই ঊৰ্ধ্ববাহু কৰি মই অংগীকাৰ কৰি মই কৈছোঁ যে ইয়াৰ বাহিৰে শ্ৰেষ্ঠ পন্থ কোনো নাই। হেন জানি মহাবুদ্ধি মন্দ যিজন ভকতিৰ অৰ্থে মাত্ৰ কৰিব যতন। গতিকে এই সংসাৰীজনক কৈ আছে, যিজন আটাইতকৈ বুদ্ধিমন্ত, এই বুদ্ধিমন্তজনে কম কষ্ট কৰি অধিক ফল লাভ কৰিব বিচাৰে, হয়নে নহয়? কম কষ্ট কৰি আটাইতকৈ বেছি কৰ্ম সাধন কৰিবৰ কাৰণে সদায় যত্ন কৰে। পাহাৰৰ ওপৰত আপোনাৰ 100 মোন ওজনৰ যেতিয়া শিল এটা আছে, সেই শিলটো কেতিয়া আমি কোনোবা এজনে যেন লৰাব পাৰোঁ, নোৱাৰোঁ নহয়। কিন্তু আমি যদি বুদ্ধি কৰোঁ, সদায় সেই 100 মোন ওজনৰ শিলটো নিজে নিজে আহি পাত ল'ব লাগিব, হয়নে? আমি কি এতিয়া এই সংসাৰত এনেকুৱা কিছুমান কিটিপ ওলাইছে, হয়, বুদ্ধি ওলাইছে যে এটা চুইচ টিপি দিয়াৰ লগে লগেই আপোনাৰ 100 মোন ওজনৰ 1000 মোন ওজনৰ
সমস্ত ইঞ্জিনটো কি হৈ যায় দপদপাই মানে কঁপিবলৈ আৰম্ভ কৰে হয়নে নহয় কওকচোন আমি যিটো বস্তু ল'ৰাবই নোৱাৰোঁ গতিকে আজি এই সংসাৰী লোকসকলৰ কথা কৈছে সংসাৰত আহি আমি জীৱবিলাকে মুক্তি লাভ কৰিব লাগে 1 নম্বৰ দৰ্শনটো সেইটো কিন্তু এই মায়া সংসাৰৰ ইমানবিলাক জ্বলা যন্ত্ৰণাৰ মাজত আমি নিজে তলি কৰিব নোৱাৰোঁ গতিকে কোনো কাৰণতে মায়া কৰ্মৰ জৰিয়তে কৰিব নোৱাৰে কিন্তু আটাইতকৈ যদি বুদ্ধিমন্ত যিজন হয় মায়া সংসাৰ কৰিবৰ কাৰণে এটা সহজ উপায় লয় যে তেওঁ ভগৱন্তক ভকতি কৰক ভগৱন্ত ভজনা কৰক দুৰ্ঘূৰ এই সংসাৰখন আনে তৰিব পাৰিলেও পাৰিব নোৱাৰিলেও নাই তেওঁ কিন্তু তৰিব পাৰিব সেইকাৰণে আটাইতকৈ বুদ্ধিয়ক যিজন নৰ সেইজনে সংসাৰৰ সুখটো যদি তেওঁ সঁচাকৈ তেওঁ নিৰ্ভেজালভাৱে আনন্দ লাভ কৰিব পাৰে ৰসময় আনন্দ যদি লাভ কৰিব পাৰে তেতিয়াহ'লে তেওঁ ভকতি কৰিব লাগিব ভকতি সূত্ৰে যিখিনি পায় সেইখিনি সমান আনন্দ ক'তো নাই কিন্তু আপুনি কৰ্ম কৰি 100 মোন আপুনি উপাৰ্জন কৰিব বিচাৰিলে আপুনি 200 মোন পালে আপোনাৰ কিন্তু আনন্দ নাই আপোনাৰ অসন্তুষ্টি থাকিব দুৰাকাংক্ষা বাঢ়ি থাকিব এনেদৰে সংসাৰত ভকতিৰ বাহিৰা সমস্তবিলাক অনৰ্থ বুলি ধ্যান কৰিছে বাৰু যিখিনি আমি ইমান সময় আপোনাৰ খবৰ আগত যিখিনি আমি আলোচনা কৰিলোঁ এই আলোচনাত হয়তো অনেক দুখ দুখী লৈ গৈছে সমস্ত দুখ দুখী আপোনাৰ সবে মাৰ্জনা কৰিব বুলি আশা কৰি আমাৰ পৰৱৰ্তী বাক্যাচাৰ্য নীলকান্ত ডেকা প্ৰভুজনাকে এইখন আসনলৈ আহ্বান জনাই আপোনাৰ খবৰ মাজৰ পৰা আমি কিছু সময় কাৰণে কৃষ্ণ কৃষ্ণ